ফৰেষ্ট ইয়াৰ ওয়েটল্যান্ড বিভিন্ন ব্যক্তি আহি দখল কৰিছে আৰু আমাৰ জনজাতীয় থলুৱা লোকৰ অধিকাৰ বহুখিনি কাঢ়িলৈ যোৱা হৈছে 1995 চুক্তি হৈছে কংগ্ৰেছে 2013 লৈকে নিৰ্বাচনে নকৰিলে হাইকোৰ্ট গৈ নিৰ্বাচন কৰিব 24 জন লোকক গুলিয়াই হত্যা কৰা হৈছে কিন্তু আজি আপোনালোকে বিজেপি দলত চাওক যে পঞ্চায়ত ইলেকশ্যনৰ আগতেই মই ৰাভা হাছঙৰ নিৰ্বাচন পাতি দিছো তাৰ মানে বিজেপি জনজাতীয় লোকসকলৰ অধিকাৰৰ কাৰণে আমি কিমান সচেতন মোকো কৈছিলে যে পঞ্চায়তৰ পিছত পাতো ৰাভা হাছং মই বোলো নহয় মই এদিনৰ কাৰণেও চৰকাৰী অফিচাৰ নবহো সেইটো হ'ল আমাৰ কমিটমেণ্ট গোৱালপাৰা জিলাৰ ৰাইজৰ বাবে যথেষ্টখিনি সমস্যা আছে ইয়াৰ ফৰেষ্ট ইয়াৰ ওয়েটল্যান্ড বিভিন্ন ব্যক্তি আহি দখল কৰিছে আৰু আমাৰ জনজাতীয় থলুৱা লোকৰ অধিকাৰ বহুখিনি কাঢ়িলৈ যোৱা হৈছে আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক এটা সাংবিধানিক স্বীকৃতি দিব বিচাৰো যাতে তেওঁলোকে নিজৰ মাটি বাৰী ৰাখিব পাৰে আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰৰ অঞ্চলবিলাকত আমি যথেষ্ট কাম কৰিছো 4 বছৰ বহুবিলাক এভিকশ্যন হৈছে নতুন মানুহ অহা এক প্ৰকাৰ বন্ধ হৈছে মই ভাবো যে আমি এনেকৈ কাম কৰি গৈ থাকিলে অসমখনক আমি সুৰক্ষিত কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 1995 চুক্তি হৈছে কংগ্ৰেছে 2013 লৈকে নিৰ্বাচনে নকৰিলে হাইকোৰ্ট গৈ নিৰ্বাচন কৰিব 24 জন লোকক গুলিয়াই হত্যা কৰা হৈছে কিন্তু আজি আপোনালোকে বিজেপি দলত চাওক যে পঞ্চায়ত ইলেকশ্যনৰ আগতেই মই ৰাভা হাছঙৰ নিৰ্বাচন পাতি দিছো তাৰ মানে বিজেপি জনজাতীয় লোকসকলৰ অধিকাৰৰ কাৰণে আমি কিমান সচেতন মোকো কৈছিলে যে পঞ্চায়তৰ পিছত পাতো ৰাভা হাছং মই বোলো নহয় মই এদিনৰ কাৰণেও চৰকাৰী অফিচাৰ নবহো সেইটো হ'ল আমাৰ কমিটমেণ্ট আৰু সেইকাৰণে আপোনালোকে দেখিছে যে আজি বড়ো গাৰো ৰাভা বঙালী ভাষী অসমীয়া ভাষী কোচ ৰাজবংশী হাজং অনুসূচিত জাতি সকলো লোক আজি একত্ৰিত হৈছে আমাৰ মঞ্চত গোৱালপাৰা মেডিকেল কলেজৰ কাম মই এই বছৰতে আৰম্ভ কৰিম আৰু ইতিমধ্যে জিলা অসামৰিক হস্পিটালখন আমি শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামত উৎসৰ্গিত কৰিছোঁ ৰাভা হাছঙৰ লগত আমাৰ এটা বহুদিনীয়া সিদ্ধান্ত আছে যে MLA ইলেকশ্যনত আৰু MP ইলেকশ্যনত বিজেপিক তেওঁলোকে সমৰ্থন কৰে পদুমৰ চিন থাকে কেতিয়াবা ৰাভাৰ পৰাও আমি তেওঁলোকৰ বিষয়ববীয়াসকলক বিজেপিত টিকট দিওঁ আমাৰ এইটো এটা বহুদিনীয়া সিদ্ধান্ত আছে যে বিধানসভা লোকসভাত বিজেপি আৰু আন নিৰ্বাচনবিলাকত TV চিনতো ইলেকশ্যন খেলা যায় সেইকাৰণে আমাৰ আৰু টংকেশ্বৰ ৰাভাৰ আমাৰ বুজাবুজি বিজেপিৰ লগত ময়ো যোগদান কৰাৰ বহুত আগত কিন্তু এইটো আটাইতকৈ পুৰণা বুজাবুজি আৰু এই বুজাবুজিটো আজিও অক্ষুণ্ণ আছে আৰু ভৱিষ্যতে অক্ষুণ্ণ থাকিব